আলহীৰ ঘৰত আহাৰ গ্ৰহণ কৰোঁতে ডিঙিত লাগি ধৰিছিল খাদ্যবস্তু। বিপদ এনেকৈ আহেনে বাৰু? যুৱনেতা ৰসৰাজ মৰাণৰ সৈতে ঘটিল কৰুণ ঘটনা। আজি শোকস্তব্ধ কাকপথাৰ। শুনিলে আচৰিত হ'ব আপুনিও ৰসৰাজ মৰাণৰ মৃত্যুৰ কাৰণ। কাকপথাৰৰ ডিৰাক কপাহতলী গাঁৱৰ এইগৰাকী যুৱনেতা ৰসৰাজ মৰাণ, বয়স 40। আকস্মিকভাৱে বিয়োগ ঘটিল যুৱনেতাজনৰ। জানিব পৰা মতে কালি সন্ধিয়া বন্ধুবৰ্গৰ সৈতে আলহীৰ ঘৰত আহাৰ গ্ৰহণ কৰি থকা সময়তে তেওঁৰ ডিঙিত লাগি ধৰিছিল খাদ্যবস্তু। শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাত তেওঁক ততাতৈয়াকৈ নিয়া হ'ল ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ। চিকিৎসকৰ পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত যুৱনেতাজন বিপদমুক্ত হোৱাত পুনৰ ঘৰলৈ উভতি আহিছিল। কিন্তু আজি পুনৰ অসুস্থ হৈ পৰাত তেখেতক তিনিচুকীয়াৰ এখন চিকিৎসালয়লৈ নিয়া হয় যদিও আচবাটতে মৃত্যু হয় যুৱনেতাজনৰ। তেখেতৰ আকস্মিক মৃত্যুত মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ লগতে জাতীয় জনজাতীয় দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। নেতাজনৰ মৃতদেহ লৈ বিশাল সমদল উলিওৱা হয়। তিনিচুকীয়া জিলা পৰিষদৰ প্ৰাক্তন সভাপতি, মৰাণ জনগোষ্ঠীৰ এক বলিষ্ঠ কণ্ঠ যুৱনেতা আছিল ৰসৰাজ মৰাণ। যুৱ নেতাজনৰ মৃত্যুত শোকস্তব্ধ কাকপথাৰৰ লগতে তিনিচুকীয়া জিলা। কাকপথাৰৰ পৰা ৰাজকুমাৰ শৰ্মাৰ ৰিপৰ্ট, টাইম 8।